কেনে আছে আটায়ে আই হোপ আটায়ে ভালে আছে আৰু এক্সাম যিটো হৈ গ'ল অসম পুলিচৰ আই হোপ আটায়ে ভালেই হৈছে আৰু ইংলিছৰ যিখিনি আছিলে জিকে যিখিনি আছিলে আজিৰ ক্লাছটোত গোটেইখিনি ডিছকাছ কৰা হ'ব প্ৰথমতে মই ইংলিছৰ কুৱেশ্যনছখিনি আপোনালোকৰ সৈতে ডিছকাছ কৰিম তাৰপিছত ৰিমঝিম মেম আহিব জিকে খিনি ডিছকাছ কৰিবৰ কাৰণে আমি ষ্টাৰ্ট কৰি দিব বিচাৰিছো আৰু ইংলিছত অকণমান আনএক্সপেক্টেড হৈছে এইটো কাৰণে বিকজ গ্ৰামাৰৰ বহুতখিনি বস্তু আছিল চিলেবাছত কিন্তু গ্ৰামাৰৰ একো দিয়া নহ'ল অনলি ৰিডিং কম্প্ৰিহেনশ্যন দিয়া হ'ল আৰু আই হোপ সেইটো বেয়াও নহয় কাৰণ হঠাতে আমি কিছুমান বস্তু ফৰ গ্ৰান্টেড লওঁ আৰু কিছুমান বস্তু আমি বেছিকে চাই থাকো আমি বেছি এন্টনিম কৰি থাকো ৰিডিং কম্প্ৰিহেনশ্যনটো এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিকছ গতিকে মানে এইটো বস্তু আহিব পাৰে আৰু আমাৰ একচুৱেলিনো এনালিটিকেল এবিলিটি কিমান বা ৰিডিং কম্প্ৰিহেনশ্যন আমি কেনেকে ফেচ কৰিম সেই বস্তুটো হয়তো জুখিব বিচাৰিব পাৰে সেইটো কাৰণে পেপাৰখন কিছু ক্ষেত্ৰত ইমান বেলেঞ্চ যেন নালাগিলেও কিছু ক্ষেত্ৰত বেয়াও নহয় চাগে তেনেকুৱা লাগিছে গতিকে আমি আনসাৰ্ছখিনি ডিছকাছ কৰিম পোনে পোনে যিটো কম্প্ৰিহেনশ্যন যিটো পেৰাগ্ৰাফ আছিলে সেই পেছেজটো চাগে আপোনালোকে বোধ কৰো চাইছে পৰীক্ষা হলত চাই বহুতে কৈছে যে এইটো বহুত টান আছিলে লিঅনেল মেছিৰ ওপৰত দিয়া হৈছিলে লিঅনেল মেছিৰ কথা আপোনালোক আটাই গমেই পায় 2022 ৱৰ্ল্ড কাপ উইনাৰ ফিফা ৱৰ্ল্ড কাপ উইনাৰ আৰ্জেণ্টিনাৰ কেপ্টেইন আছিলে তেখেত আৰু ওৱান অফ দ্য গ্ৰেটেষ্ট ফুটবলাৰ্ছ অল টাইম ঠিক আছে ওৱান অফ দ্য গ্ৰেটেষ্ট টু হেভ প্লেড দ্য গেম অফ ফুটবল So direction to the answer, each of the questions is based on the paragraph passage given below. The questions are to be answered on the basis of what is stated or implied in the passage. Choose the most appropriate response that accurately and completely answers the question. আৰু পেছেজটোত কি দিয়া আছে লিঅনেল মেছিৰ ওপৰত আৰম্ভ কৰি দিয়া আছে আপোনালোকেতো গমেই পায় তেখেতৰ কথা লিঅনেল মেছি could not believe it frankly few could মানে এনেকুৱা ঘটনা এটা হ'ল যিটো লিঅনেল মেছিয়ে বিশ্বাস কৰিব পৰা নাছিল আৰু ভালকে ক'বলৈ গ'লে খুলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ফিউ কুড বহুত কম মানুহ ওলাব এনেকুৱা যিয়ে এইটো কথা বিশ্বাস কৰিব এগেইনষ্ট দ্য US 4 days ago 4 দিনৰ আগত কি ইউনাইটেড ষ্টেটছৰ এগেইনষ্টত খেলোতে কি হৈছিলে হিজ ডিভাইন লেফ্ট ফুট মেছি লেফ্ট ফুটেড প্লেয়াৰ হয় বেছিকে আৰু মেছিক মানে জানা যায় যে তেখেতৰ লেফ্ট ফুটেড যিকেইটা শ্বট সেইকেইটাৰ কাৰণে জানা যায় কি কোৱা হৈছে হিজ ডিভাইন লেফ্ট ফুট had made the ball overcome the wall of defenders and curl and deep past a diving goalkeeper to magically settle in the top left corner of the goal যে ফ্ৰী কিক আছিলে ফ্ৰী কিকত এখন ৱাল অফ ডিফেন্ডাৰ্ছ থাকে আগত ৰাইট যে বহুকেইটা ডিফেন্ডাৰ্ছৰ এখন ৱাল আছিলে সেই ৱালখন ক্ৰছ কৰি পেলাই গলকিপাৰজন যিজন ডাইভিং গলকিপাৰ আছিলে ডাইভ কৰিছিল আৰু গলকিপাৰ কাৰ্ল কৰিছিল বলটো এনেকে ঘূৰি পেলাই যায় ৰাইট কিক মাৰিলে কি হয় চিধা এইটো বোলে গল পোষ্ট হা এইটো গল পোষ্ট ইয়াৰ পৰা শ্বুট কৰিলে এনেকে নাযায় বলটো এনেকে ঘূৰি পেলাই যায় ফুটবলত শ্বুট কৰাৰ টেকনিক আছে তাৰমানে তেনেকে কি হ'ল কাৰ্ল হৈ পেলাই বলটো তাতে গল পোষ্টত গলত সোমাই গ'ল তাৰপিছত কি ইট ৱাজ নট এজ মাছ a free kick from 25 yards যেন 25 ইয়াৰ্ডছৰ পৰা যেন 25 গজ দূৰৰ পৰা মৰা এটা ফ্ৰী কিক নহয়হে বাট আ লেজাৰ গাইডেড মিছাইল মানে কি লেজাৰ লগাই উঠি যেতিয়া মিছাইল মেৰা যায় সেই লেজাৰটোৱে য'ত পইণ্ট কৰিছিল মিছাইলটো ঠিক তাতে গৈ হিট কৰে মানে এক্সাক্টলি কি টাৰ্গেটটো ব্লক কৰি লয় তাতে গৈ পেলাই হিট কৰে ঠিক তেনেকুৱা বস্তু আছিলে মেছিৰ ফ্ৰী কিকটোৰ কথা কৈছে যে লেজাৰ গাইডেড মিছাইল আছিল যেনিবা তাৰপিছত কি কৈছে অন সানডে নাইট in the penalty shootout of the Copa America final against Chile. Chile এখন কি আমেৰিকাৰ এখন কান্ট্ৰি ঠিক আছে আৰু কপা আমেৰিকাটো কি হয় তাৰে এটা কাপ কপা আমেৰিকা ব্ৰাজিলে খেলে আৰ্জেণ্টিনাই খেলে চিলে খেলে আৰু বহুত কান্ট্ৰি আছে এনেকুৱা ঠিক আছে তাতে কি হ'ল অন সানডে নাইট দেওবাৰৰ দিনাখন ৰাতি যেতিয়া পেনাল্টি শ্বুট আউট হৈ আছিলে লাষ্টত পেনাল্টি শ্বুট আউট কেতিয়া হয় যেতিয়া খেলখনৰ ৰিজাল্টটো নোলায় প্ৰথমতে 90 মিনিট খেল হয় তাৰপিছত এক্সট্ৰা টাইম দিয়ে 15 মিনিট দুটা হাফ দিয়ে তাৰপিছত কি এডিশনেল টাইম দিয়ে এডিশনেল টাইমতো যদি ৰিজাল্টটো নোলায় গৈ যে উইনাৰ ডিসাইড নহয় তাৰপিছত পেনাল্টি শ্বুট আউট হয় য'ত কি হয় পাঁচটা শ্বট পাঁচজন ডিফাৰেণ্ট প্লেয়াৰে মাৰে আৰু গলকিপাৰজন থাকে ইফালে গলকিপাৰে যদি বচাব পাৰিলে তেতিয়াহ'লে নহ'ল গলকিপাৰে বচাব নোৱাৰিলে এইটো গল বুলি ধৰা হয় তেনেকে দুইটা টিমৰ গলকিপাৰক কি কৰিব পেনাল্টি শ্বুট আউট কৰিব তাৰপিছত যিজন যাৰ স্কোৰ বেছি হ'ল সেইজন অবভিয়াছলি উইনাৰ হ'ব ঠিক আছে আপোনালোকে গমেই পায় সেইটো কথা বহুতে কি বুলি কয় টাই ব্ৰেকাৰ বুলি কয় কিহৰ কাৰণে টাই ব্ৰেকাৰ বুলি কয় TIE মানে কি টাই মানে হৈছে ড্ৰ হোৱা মাজত ৰৈ যোৱা চ' টাইটো ব্ৰেক কৰিব লাগিলে সেইটো শ্বুট আউট কৰিব লগা হয় সেইকাৰণে এইটো কি বুলি কয় টাই ব্ৰেকাৰ বুলিও কয় ট্ৰাই ব্ৰেকাৰ নহয় টাই ব্ৰেকাৰ টাই হ'ব নিদিয়ে তাৰমানে বুজি পাইছে নে মিনিংটো সেইটো তাৰপিছত কি হ'ল পেনাল্টি শ্বুট আউট হৈ আছিল কপা আমেৰিকাৰ ফাইনেল আছিল আৰু হি হিট ইট অভাৰ from less than half that distance with nothing but a thick New Jersey air to beat কি আছিলে যে সন্মুখত একো নাই ঠিক নিউ জাৰ্চি এয়াৰ বুলি কিহৰ কাৰণে কৈছে বিকজ গলকিপাৰজন আছে বেলেগ একো নাই সন্মুখত ৱাল অফ ডিফেণ্ডাৰ্ছ নাই আৰু আগৰ দিনাখন
যিটো 25 গজ দূৰৰ পৰা মাৰিছিলে পেনাল্টি শ্বুটআউটৰ দিনা তাৰে আধাও নাছিল ডিষ্টেঞ্চটো, বহুত কম ডিষ্টেঞ্চ আছিল আৰু হিট ইট অভাৰ, তাৰে ওপৰত মাৰি দিলে। মানে এনেকুৱা গ'ল পষ্টটো থাকে ন, ইফালে এটা পোষ্ট ইফালে এটা পোষ্ট আৰু ওপৰত বাৰডাল থাকে, বাৰডালৰ বহুত ওপৰত মাৰি দিলে, শ্বটটো বহুত ওপৰত গুচি গ'ল। গতিকে কি হ'ল গতিকে কি হ'ল The resultant 4-2 loss meant Argentina's title drought আৰু অৱশেষত তাৰে ফলশ্ৰুতি স্বৰূপে যিটো 4-2 টো কি গ'লৰ ব্যৱধান, 4-2 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনা পৰাস্ত হ'ল আৰু টাইটেল ড্ৰট, মানে টাইটেল ড্ৰট কেতিয়াৰ পৰা টাইটেল পোৱা নাই, বেক টু 1993 পিছত আৰ্জেণ্টিনাই কপা আমেৰিকা জিকাই নাছিলে। কেতিয়া জিকিছে? আহি 2022 জিকিছে, মানে ঠিক ৱৰ্ল্ড কাপৰ আগে আগে জিকিছে, সেইটো বছৰতে 2022 নে 21 আই ফৰগট, বাট ৱৰ্ল্ড কাপৰ আগৰ বছৰটোত কি জিকিছে, কোপা আমেৰিকাও জিকিছে, would continue। গতিকে কি যিটো টাইটেল ড্ৰট আছিল 1993 পৰা নিজিকা, সেই ড্ৰপটো কণ্টিনিউ হৈ থাকিব, কিহৰ কাৰণে? বিকজ অফ দেট লছ, 4-2 লছ এগেইনষ্ট চিলে। কোপা আমেৰিকা কোন জিকিল? চিলে জিকিলে। So it also ensured that Messi, one of the most decorated club footballers of all time, ক্লাব বুলি ক'লে মেছিৰ কথা আমি বেছিকে বাৰ্চিলোনাত গম পাওঁ, বাৰ্চিলোনাত বহুত বছৰ খেলিছিল মেছিয়ে, তাৰপিছত বেলেগ বেলেগ ক্লাবত গুচি গ'ল বাৰু, সেইটো বেলেগ কথা। one of the most decorated club footballers বুলি কিহৰ কাৰণে কৈছে, যে ক্লাব ফুটবলাৰ হিচাপে তেখেতে বহুত কি লাভ কৰিছে, সন্মান লাভ কৰিছিল, most decorated, would not get that one trophy with the national team, he so covets। গতিকে নেশ্যনেল টিমৰ সৈতে সেই এটা ট্ৰফি তেখেত পাবৰ কাৰণে সক্ষম হোৱা নাই, যিটো ইমান বছৰে বিচাৰি আছিলে, ইমান দিনে বিচাৰি আছিল তেখেতে নেশ্যনেল টিমৰ সৈতে এটা ট্ৰফি জিকিবৰ কাৰণে, কিন্তু ইমান দিনে সেইটো বস্তু পোৱা নাছিল। It will remain that way as Messi later announced his retirement from international football। গতিকে এইটো কি, যে ট্ৰফি যে জিকা নাছিল নেশ্যনেল টিমৰ সৈতে, সেই বস্তুটো তেনেকে থাকি যাব। কিয়? কাৰণ মেছিয়ে সিদিনাখনেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছিল, ঠিক আছে, এইখিনিলৈকে চবে বুজিছে। তাৰপিছত কি দিছে, হিজ টিমমেটছ মানে দলৰ সতীৰ্থসকল, লগত খেলা খেলুৱৈসকলে কি কৰিছে, have said it was a heat of the moment decision and would reconsider, and he would reconsider। টিমৰ বাকী মেম্বাৰ বিলাকে কৈছিল যে এইটো হিট অফ দ্য মুভমেণ্ট ডিচিজন, মানে সেই মুহূৰ্তটোত, সেই মুহূৰ্তৰ যিটো গৰমা গৰমি বা সেই মুহূৰ্তৰ যিটো আবেগ, সেইটো কন্ট্ৰল কৰিব নোৱাৰি পেলাই তেখেতে সেই ডিচিজনটো লৈছে, আৰু হি উড ৰিকনচিডাৰ, তেওঁ হয়তো আকৌ ভাবি চাব এইটোৰ কথা। আৰু কি, মেছিছ আনহেপিনেছ উইথ দি আৰ্জেণ্টাইন ফেডাৰেশ্যন, মানে আৰ্জেণ্টিনাৰ যিখন ফুটবলৰ ফেডাৰেশ্যন আছে, ফুটবলৰ যিখন বৰ্ড, আমাৰ ক্ৰিকেটৰ থাকে নে নাই, ইণ্ডিয়াত যেনেকে BCCI আছে, ঠিক তেনেকে আৰ্জেণ্টাইন ফেডাৰেশ্যন এখন আছিলে ফুটবলৰ, আৰু মেছি সেইখনক লৈ সুখী নাছিলে, ঠিক আছে। মেছিছ আনহেপিনেছ উইথ দি আৰ্জেণ্টাইন ফেডাৰেশ্যন which is teetering the brink of collapse, teetering on the brink of collapse, তাৰ মানে কি, যিটো বস্তু কলেপছ হবলৈ ওলাইছে, জহি খহি গৈ আছে আৰ্জেণ্টাইন ফুটবল ফেডাৰেশ্যনখন, may also have influenced this decision। আৰু এনেকুৱা লাগে যে অথৰৰ মতে সেই যিটো পৰিস্থিতি, যে আৰ্জেণ্টাইন ফেডাৰেশ্যনখন কি কলেপছ হবলৈ ওলাইছে, সেই বস্তুটোৱে মেছিৰ যিটো ডিচিজন আছিল, সেই ডিচিজনটোত চাগে প্ৰভাৱ পেলাইছে। therefore সেইকাৰণে কি, ৰিটাৰ্ণ টু স্কাই ব্লু এণ্ড হোৱাইট মানে কি, আকাশী নীলা আৰু বগা। আৰ্জেণ্টিনাৰ জাৰ্চিটো আপোনালোকে নিশ্চয় দেখিছে, আকাশী নীলা আৰু বগা ৰঙৰ কি থাকে, ষ্ট্ৰাইপ থাকে। with the world cup just 2 years away, আৰু তেতিয়া ৱৰ্ল্ড কাপলৈ মাত্ৰ 2 বছৰ বাকী আছিল, cannot be implausible। গতিকে কি, সেইটো বস্তু সহজে মানি ল'ব পৰা ধৰণৰ বস্তু নাছিল। nevertheless, লগতে কি, if Sunday was his final appearance for Albiceleste, আৰু যদি এইটো জাৰ্চিত, এইটো টিমৰ কাৰণে চানডেৰ দিনাখন তেওঁৰ ফাইনেল এপিয়াৰেঞ্চ আছিল, what legacy does he leave behind? তেওঁ পিছফালে কি লেগেচি এৰি থৈ যাব, যে এজন লেজেণ্ড হিচাপে তেওঁক মানুহে কেনেকে মনত ৰাখিব, তেওঁৰ লেগেচিটো কি হব, যে তেওঁ ইমান চনত ইমানটো জিকিছিল, কোপা আমেৰিকা জিকিছিল, ৱৰ্ল্ড কাপ জিকিছিল, তেওঁ কি হিচাপে মনত ৰাখিব। চ' it is easy to brand him as an underachiever মানে কি, যিজন মানুহে যিমান এচিভ কৰিব লাগিছিল সিমান এচিভ নকৰিলে, কমকে এচিভ কৰিলে, সেইটোকে underachiever। গতিকে মেছিক তাৰপিছত মানুহে এজন underachiever বুলি ক'ব পাৰিব, given his 28-0 club versus country record at the senior level। club versus country record মানে কি, 28-0, তেওঁ 28 বাৰ ক্লাবত কিবা কিবি জিকিছে, কিন্তু কান্ট্ৰিৰ হৈ এবাৰো জিকা নাই, সেইকাৰণে 28-0 বুলি কৈছে, club versus country record at the senior level, but the picture is more complex। কিন্তু ছবিখন ইয়াতকে বেছি জটিল, কাৰণ মেছি ইমান কম ধতুৱা, অলপ ধতুৱা প্লেয়াৰ নাছিলে, তেখেতৰ বহুত কিবা কিবি বস্তু আছে, বহুত কিবা কিবি এচিভো কৰিছে। for one, কাৰণ 7টা বেলন ডিঅৰ পাইছে, সেইটো ধেমালি নহয়। for one, modern day football has very limited scope for independent individual player। গতিকে আজিৰ তাৰিখত
মডাৰ্ণ ডেৰ যিটো ফুটবল, আজিৰ তাৰিখত যিটো ফুটবল গেমখন যেনেকুৱা এজন ইণ্ডিভিজুৱেল প্লেয়াৰৰ বাবে কি ইণ্ডিভিজুৱেল প্লেয়াৰ যদি কাৰোবাৰ আছে বা ইণ্ডিভিজুৱেল কিবা স্পাৰ্ক আছে সেই বস্তুটোৰ কাৰণে ভেৰি লিমিটেড স্কোপ আছে টিম এফৰ্টৰ কাৰণে বেছিকে জনা যায় ঠিক আছে ফুটবলটো বেছি কি টিম এফৰ্টৰ কাৰণে জনা যায় বেছিকে টিম ৱৰ্কে মেটাৰ কৰে তাৰপিছত কি কৈছে চাওঁ আহক তাৰপিছত কি ক'লে টু what that number does not show is both as a player and a captain Messi has been instrumental in Argentina making it to 3 major finals in the last 2 years আৰু লাষ্ট দুটা বছৰত তিনিখন মেজৰ টুৰ্নামেন্টৰ ফাইনেল পাইছিলে সেই কথাটো কিন্তু মেছিৰ ৰেকৰ্ড বিলাকে শ্ব নকৰে what number does not show number মানে কি ৰেকৰ্ড ষ্টেটিষ্টিক এইবিলাক বস্তুৱে শ্ব নকৰে যে both as a player and a captain এজন খেলুৱৈ হিচাপে বা অধিনায়ক হিচাপে মেছিয়ে লাষ্ট দুটা বছৰত কি এচিভ কৰিছে যে তিনিটা মেজৰ টুৰ্নামেন্টৰ ফাইনেললৈকে গৈছে ইনক্লুডিং দা 2014 ৱৰ্ল্ড কাপ 2014 ৱৰ্ল্ড কাপৰ ফাইনেল খেলিছিল আৰ্জেণ্টিনা আৰু জাৰ্মানীয়ে ৰাইট আৰু অৱশেষত কি হ'ল অলপমান ডিফাৰেন্সৰ কাৰণে জাৰ্মানীৰ হাতত আৰ্জেণ্টিনাই পৰাজয় বৰণ কৰিবলগীয়া হ'ল কিন্তু তাৰে পিছে পিছে এখন মেচ মোৰ মনত আছে 4-0 হৰুৱাইছিল জাৰ্মানীক 4 গ'ল দিছিলে আৰ্জেণ্টিনাই what remains unquestionable in Messi's unimpeachable genius his unparalleled vision deft touch and nimble footwork have often proved to be the lifeline of his teams be it at Barcelona or Argentina গতিকে কিছুমান বস্তু আনকুৱেশ্যনেবল হৈ থাকি যাব কিছুমান বস্তুৰ ওপৰত কেতিয়াও প্ৰশ্ন উত্থাপন কৰিব পৰা নাযাব সেইবোৰ কি মেছিৰ যিটো ভিজন আছিল গেমৰ ডেফ টাচ নিম্বল ফুটৱৰ্ক মানে ভৰিৰ যিটো যাদু ভৰিৰে যি ধৰণে বলটো ড্ৰিবল কৰে যি ধৰণে বেলেগক পাছ কৰে বা যি ধৰণে গেমখন বনায় সেই বস্তুটো কি আনকুৱেশ্যনেবল হৈ থাকিল have often proved to be the lifeline of his teams নিজৰ টিমৰ লাইফলাইন হৈ থাকিল লাগিলে সেয়া বাৰ্চিলোনাই হওক বা আৰ্জেণ্টিনাই হওক ঠিক আছে তাৰপিছত কি কৈছে তাৰপিছত কৈছে yes he may have missed that crucial penalty yes সেই নিৰ্ণায়ক পেনাল্টিটো নিশ্চিতভাৱে তেখেতে মিছ কৰিলে কিন্তু কি it is important to remember that football is a team sport কিন্তু এই কথাটো আমি মনত ৰখা উচিত যে ফুটবলটো এটা দলে একজুট হৈ পেলাই খেলা এটা গেম football is a team sport it is equally about collective endeavor as it is about individual brilliance গতিকে collective endeavor টো লাগিব individual brilliance ও লাগিব কিন্তু collective endeavor এটা লাগিব টিম হিচাপে এটা collective effort লাগিব ফুটবলটো সদায় টিম ৱৰ্ক ঠিক আছে clearly the margin between an underachiever মানে কি যিজন মানুহৰ যিখিনি কোৱালিটি আছিল তাৰে হিচাপত তেওঁ কিমানখিনি এচিভ নকৰিলে সেইজনকে underachiever বুলি কোৱা হয় and a goat মানে কি goat মানেটো জিও এটি ছাগলী কিন্তু যেতিয়া গোটেই কেইটা কেপিটেল লিখা হয় goat মানে মই আপোনালোকক কৈ দিছো এইটো টাৰ্ম আপোনালোকে পায়ে থাকে তাৰ মানে কি goat মানে হৈছে greatest of all time এটোকে goat বুলি কয় ঠিক আছে বুজি পালে so very slim এজন underachiever আৰু এজন goatৰ মাজৰ ডিফাৰেন্সটো বহুত কম বুলি কৈছে ডিফাৰেন্সটো কি যে একে নিচিনাকে খেলিছে একে সমানে খেলিছে কিন্তু এজনে হয়তো কিবা কিবি এচিভ কৰিলে এজনে এচিভ কৰা নাই এচিভ নকৰিলে মানুহে গোট বুলি নকয় পতককে underachiever বুলি কব it therefore depends on how you want to remember Messi গতিকে সেই কাৰণে এটো কিহৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি মেছিক কেনেকে মনত ৰাখিব বিচাৰে এটো very subjective way of কি remembering a legend through his last miss or his last hit that free kick গতিকে আপুনি এই পেনাল্টি মিছ কৰা লাষ্টৰ মিছ কৰা পেনাল্টিটোৰে হয়তে তেখেতক মনত ৰাখিব বিচাৰে নে তাৰে আগদিনাখন যিটো ইউএছৰ এগেইনষ্টত ফ্ৰী কিক মাৰিছিল হেতুৰে আপুনি মনত ৰাখিব বিচাৰে আপোনাৰ ওপৰত ডিপেন্ড কৰিব বুলি কৈছে গতিকে মেছিৰ বিষয়ে এইখিনিয়ে কথা প্যাসেজটোত এইখিনি কথা আমাক কোৱা হৈছে কোৱেশ্চন কিটা আমি চাও আহক কি আছিলে কোৱেশ্চন যেটো প্ৰথম কোৱেশ্চন উদিছে what does the author mean to say when he comments Lionel Messi could not believe it সেই যে কৈছে যে লিওনেল মেছিয়ে বিশ্বাস কৰিব পৰা নাছিল এটো কথা কি কথা কৈছিলে সেইটোৱে যে আগদিনাখন 25 গজ দূৰৰ পৰা এটা ফ্ৰী কিক খুমুৱাইছিল সেইজন প্লেয়াৰে আজি পেনাল্টি এটা কেনেকে মিছ কৰিলে হেতু বস্তু বিলিভ কৰিব পৰা নাছিল অপচন এ দিছে লিওনেল মেছি could not believe that he could not score a goal of a free kick during the penalty shootout ফ্ৰী কিকৰ কথা পেনাল্টি শুটআউটত নাহে ফ্ৰী কিকটো বেলেগ পেনাল্টি শুটআউট বেলেগ আপোনালোকে গমেই পায় গতিকে এই ষ্টেটমেন্টটোৱে ভুল ঠিক আছে লিওনেল মেছি could not believe that he had overcome a wall of defenders to score a goal from 25 yards এটো বিশ্বাস কৰিব পৰা নাছিল নেকি যে wall of defenders এখন ডিফেন্ডাৰৰ দেৱাল সেইখন ভেদ কৰি 25 গজ দূৰৰ পৰা এটা গোল স্কোৰ কৰিছিল নহয় এটো বিশ্বাস কৰিছিল এটো হৈছিল লিওনেল মেছি could not believe that কি the football that he kicked from 25 yards
hit the goal like a missile. মিছাইলৰ নিচিনাকে গলটোৱে গৈ হিট কৰিছিল বুলি কৈছে নেকি? নহয়, এইটো নহয়। কি? লিঅনেল মেছি could not believe the ball that he kicked curved and settled in the top left corner of the goal. এইটো নহয়। আচলতে কি? এই ওপৰতো statement এটা ভুল হৈ আছে, কিন্তু correct answer এইটোৱে হ'ব। ফ্ৰী কিক বুলি কৈছে। ফ্ৰী কিক মানে এইটো আল্টিমেটলি পেনাল্টি শ্বুটআউটৰ কথাই কৈছে দেই। পেনাল্টি শ্বুটআউটৰ কথাই কৈছে, কিন্তু ফ্ৰী কিক বুলি ক'লে ফুটবলৰ টাৰ্মত বেলেগ বুজা যায়। ফ্ৰী কিক বুলি ক'লে কি বুজে? সেই যে দূৰৰ পৰা মাৰিবৰ কাৰণে বলটো ফ্ৰীকে যে এৰি দিয়া হয়, কিন্তু পেনাল্টি শ্বুটআউটটো আচলতে ফ্ৰী কিক বুলি কোৱা নাযায়, কিন্তু পেনাল্টি শ্বুটআউটৰ কথাই কৈছে। গতিকে অপশ্যন এটোৱে কাৰেক্ট হ'ব ইয়াতে। কোনটো কাৰেক্ট হ'ব? লিঅনেল মেছি কুড নট বিলিভ that he could not score a goal of a free kick during the penalty shootout. পেনাল্টি শ্বুটআউটত যে এটা গ'ল স্ক'ৰ কৰিব নোৱাৰিলে, সেইটো কথা বিলিভ কৰিব পৰা নাছিল। কুৱেশ্যনটোত এই ৱৰ্ডটো থকাৰ কাৰণে কনফিউজন হ'ব পাৰে, যিটো বস্তু ইনিচিয়েলি মোৰো হৈছিল, কিন্তু এইটোৱে হ'ব আনচাৰটো, কাৰণ বাকী কেইটাত আনচাৰটো নাই। বাকী কেইটা সম্পূৰ্ণ ভুল ষ্টেটমেণ্ট দিয়া আছে। বি, তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। 2 নম্বৰ কুৱেশ্যন, when Messi missed the penalty shot, what result did it ensure? মেছিয়ে যেতিয়া পেনাল্টিটো মিছ কৰিলে, তেতিয়া কি ফলাফল ওলাল তাৰে? কি ফলাফল ওলাল? অপশ্যন এ, it brought criticism for Messi from all around the world. মেছিৰ কাৰণে গোটেই বিশ্বই মেছিক সমালোচনা কৰিলে বুলি কৈছে। নে it deprived his national football team of the Copa America Cup. কোপা আমেৰিকাৰ পৰা তেওঁৰ নেশ্যনেল ফুটবল টীম, যিটো আৰ্জেণ্টাইন ফুটবল টীম আছিলে, তেওঁলোক কি হ'ল? বঞ্চিত হ'ল। নে it made Lionel Messi to so dejected, sorry, এইটো হৈ আছে, so dejected that he had to announce retirement from football. ৰিটায়াৰমেণ্ট লোৱাটো এটা বেলেগ, কিন্তু পেনাল্টি মিছ কৰাৰ কাৰণে ৰিটায়াৰমেণ্ট লোৱা নাছিলে। ৰিটায়াৰমেণ্ট লোৱাটোৰ ৰিজন বেলেগ আছিলে, বহুত বস্তু কেটালিষ্ট হৈছিলে সেইটো ক্ষেত্ৰত। ইট কষ্ট আৰ্জেণ্টিনা ইটছ চান্স অফ উইনিং দ্য ফিফা ৱৰ্ল্ড কাপ। ফিফা ৱৰ্ল্ড কাপৰ কথা ইয়াতে কোৱা হোৱা নাই। ফিফা ৱৰ্ল্ড কাপ কিয়? কাৰণ ফিফা ৱৰ্ল্ড কাপ পিছত খেলিলে আৰু জিকিলে। কিন্তু কি হৈছিল? যেতিয়া ক্ৰিটিচিজমৰ কথাও অহা নাই ইয়াতে, যেতিয়া পেনাল্টিটো মিছ কৰিছিল, ইট ডিপ্ৰাইভড হিজ নেশ্যনেল ফুটবল টীম অফ দ্য কোপা আমেৰিকা কাপ। চিম্পলি এইটোৱে হৈছিল যে তেওঁৰ যিটো নেশ্যনেল ফুটবল টীম আছিলে, সেইটোৱে কোপা আমেৰিকা জিকাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে। এইটো হ'ল 2 নম্বৰ কুৱেশ্যনৰ আনচাৰ। 3 নম্বৰ কুৱেশ্যনৰ ফালে যাম। কি সুধিছে? What tone does the author employ when discussing Lionel Messi's career and achievements in the passage? আৰু লিঅনেল মেছিৰ কেৰিয়াৰ আৰু এচিভমেণ্টৰ কথা যেতিয়া আলোচনা কৰিছে অথৰজনে, কেনেকুৱা ধৰণে তেওঁৰ দৃষ্টিভংগীটো কেনেকুৱা আছিলে? তেওঁ কি ধৰণে কৈছে কথাখিনি? এপ্ৰিচিয়েটিভ এণ্ড চেলিব্ৰেটৰী। এপ্ৰিচিয়েটিভ এণ্ড চেলিব্ৰেটৰী মানে কি? প্ৰশংসা কৰিছে আৰু উদযাপন কৰিছে। তাৰমানে কি? বহুত কিবা কিবি যেন এচিভ কৰিলেহে এপ্ৰিচিয়েট কৰা যায় বা চেলিব্ৰেট কৰা যায় নেকি? ক্ৰিটিকেল এণ্ড জাজমেণ্টেল, মেছিক জাজমেণ্ট কৰিছিল নেকি? জাজ কৰিছিল নেকি? নে এনালিটিকেল এণ্ড অবজেক্টিভ, গোটেইখিনি বস্তু এনালাইজ কৰি চাইছে যে মেছিয়ে কেৰিয়াৰত কি কৰিছে কি নাই। এণ্ড অবজেক্টিভ, বস্তুখিনি কোনোবাই এই ধৰণেও ল'ব পাৰে, সেই ধৰণেও ল'ব পাৰে, ৰাইট? এণ্ড ইমোচনেল এণ্ড এম্পেথেটিক, এম্পেথেটিকো নাছিল। জাজমেণ্টেল বা চেলিব্ৰেটৰী নহয়, কোনটো হ'ব? এনালিটিকেল এণ্ড অবজেক্টিভ হ'ব। একদম এইটো কাৰেক্ট আনচাৰ। ঠিক আছে, এনালিটিকেল এণ্ড অবজেক্টিভ হ'ব। তাৰে পিছত আমি যাওঁ 4 নম্বৰ কুৱেশ্যনৰ ফালে। কি সুধিছে? According to the passage, Lionel Messi's decision to retire from international football was perhaps influenced by, যে লিঅনেল মেছিয়ে যে ভাবিছিল যে ইণ্টাৰনেশ্যনেল ফুটবলৰ পৰা ৰিটায়াৰ হওঁ, অৱসৰ লওঁ বুলি, সেই যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত কিহে প্ৰভাৱ পেলাইছিল? His unhappiness with the Argentine Federation, right? According to the passage, দেই, সেইটো বস্তু ভালকে চাব। The defeat in Copa America final, the heat of the moment, নে the desire to focus on his club career? ক্লাব ফুটবলত বেছি ফ'কাছ কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেলৰ পৰা ৰিটায়াৰমেণ্ট লৈছিল নেকি? না, এইটোতো নহয়। সকলো প্লেয়াৰে কি কৰে? ক্লাব ফুটবল যদিও খেলে, just in order to earn some money, but they want to make their nation proud by winning cups, by winning tournaments for the team, for the national team. ঠিক আছে? That is the first and foremost priority. His unhappiness with the Argentine Federation, এইটোৱে হয়। আৰু যিটো কোপা আমেৰিকা ফাইনেল বুলি কৈছে, সেইটো এটা কেটালিষ্ট আছিল। আৰু হিট অফ দ্য মোমেণ্টটো তেওঁৰ পেছেজটোৰ মতে নহয়। হিট অফ দ্য মোমেণ্টটো কোনে কৈছিল? টিমমেট সকলেহে কৈছিল। গতিকে এইটো নহয়। কোনটো হ'ব? অপশ্যন এ টো হৈ যাব শুদ্ধ উত্তৰ। হিজ আনহেপিনেছ উইথ দ্য আৰ্জেণ্টাইন ফেডাৰেশ্যন, যে তেওঁৰ সেইটো কথা মেনশ্যন কৰি দিয়া হৈছে যে তেওঁ আৰ্জেণ্টাইন ফেডাৰেশ্যনটোৰ সৈতে সুখী নাছিল। তাৰে যিটো ফুটবল মেনেজমেণ্টৰ ফেডাৰেশ্যন আছিল, সেইটোৰ সৈতে তেওঁ সুখী নাছিল। ঠিক আছে? 5 নম্বৰ কি সুধিছে? which of the following can be inferred from the passage? পেছেজটোৰ পৰা কোনটো কথা ইনফাৰ কৰিব পাৰি? অপশ্যন এ, লিঅনেল মেছি's retirement from international football was solely influenced by his missed penalty in the Copa America final. একমাত্ৰ সেই পেনাল্টিটো মিছ কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল ফুটবলৰ পৰা ৰিটায়াৰমেণ্ট লোৱা বুলি কৈছে। একমাত্ৰ এইটো নাছিল। অবভিয়াছলি দ্যাট ৱাজ এ কেটালিষ্ট, কিন্তু কি আছিল? মেইন ৰিজন আছিল হি ৱাজ নট হেপী উইথ দি আৰ্জেণ্টাইন ফুটবল ফেডাৰেশ্যন। ঠিক আছে? তাৰে উপৰি আৰু কিবা কিবি ৰিজন আছিল।
অপশন বি কি দিছে লিওনেল মেছি's legacy as a football player is defined by his individual achievements rather than his contributions to the teams he played for এটো entirely correct নহয় কাৰণ ক্লাব ফুটবলত বহুত কিবা কিবি কৰি থৈ দিছে যদিও বা নেশনেল ফুটবলত কিছুমান বস্তু এচিভ কৰিব পৰা নাই কিন্তু ক্লাব ফুটবলত বহুতখিনি বস্তু কৰিছে তাৰ পিছত কি আহিছে লিওনেল মেছি's individual brilliance as a football player is acknowledged but it is important to remember that football is a team sport yes তাৰ পিছত ডিড দিছে কি লিওনেল মেছি's retire from international football marks the end of his football career altogether নহয় কাৰণ তাৰে পিছত এটা কামবেক হৈছিল আমি জানো আৰু তাৰে পিছৰ কামবেকটো আইকনিক কামবেক আছিল ফিফা ৱৰ্ল্ড কাপ জিকিছিল কোপা আমেৰিকাও জিকিছিল আৰু কি একেলগে জিকিছিলে হা গতিকে অপশন সি যিটো স্টেটমেন্ট দিয়া আছে ডেফিনেটলি এইটো কাৰেক্ট হ'ব কাৰণ এইটো নহয় গোটেইকেইটা টিম হিজ কন্ট্ৰিবিউশন টু দ্য টিমছ হি প্লেড ফৰ বুলি যদি কয় টিমছ বুলি কৈছেতো গতিকে ইয়াতে অকল নেশ্যনেল টিমৰ কথা কোৱা নাই ক্লাব ফুটবলৰ কথাও কৈছে আৰু আমি জানো ক্লাব ফুটবলত বহুত কিবা কিবি এচিভ কৰিছে ইউএফএ চেম্পিয়নছ লীগ জিকিছে লা লিগা জিকিছে বহুত কেইবাৰ গতিকে আনকুৱেশ্যনেবল যদি আমি টিমৰ ফালৰ পৰা যদি ক্লাব ফুটবলত কুৱেশ্যন কৰো কিন্তু ফৰ হিজ মিছফৰচুন হ'ব পাৰে অৰ ফৰ লেক অফ কি গুড লাক তেওঁ নেশ্যনেল ফুটবলত সিমানখিনি ইণ্টাৰনেশ্যনেল ফুটবলত সিমানখিনি শাইন কৰিব পৰা নাছিল আপ টু আনটিল দ্যাট পইণ্ট অফ টাইম ঠিক আছে তাৰপিছত চিটোত কি কৈছিলে সেইটোৱে যে ইণ্ডিভিজুৱেল ব্ৰিলিয়েন্সটো ডেফিনেটলি একনলেজ বাট ইট ইজ ইম্পৰ্টেণ্ট টু ৰিমেম্বাৰ ডেট ফুটবল ইজ এ টিম স্পৰ্ট এই কথাষাৰহে আমাক কিহে কৈছে পেছেজটোৱে কৈছে গতিকে অবভিয়াছলি কুৱেশ্যন নম্বৰ 5ৰ আনসাৰ হৈ যাব অপশ্যন চি তাৰপিছত কোনটো কুৱেশ্যন আছে দিছ ইজ দ্য লাষ্ট কুৱেশ্যন অফ মাই passage which of the following statement is supported by the passage কেইটামান স্টেটমেন্ট দিছে আৰু প্যাসেজটোৱে কোনটো স্টেটমেন্ট সাপোর্ট কৰিছে হেতু আমাক সুধিছে স্টেটমেন্ট কিটা পঢ়িলো অপশন এ কি দিছে মেসি has never won a major international trophy with Argentina right yes তেতিয়ালৈকেতো নাছিল যিটো সময়ত প্যাসেজটো লিখা হৈছে যিটো সময়ৰ কথা তেতিয়ালৈকে জিকা নাছিল মেজৰ ইন্টাৰনেশ্যনেল টুৰ্নামেন্ট আৰ্জেন্টিনাৰ হৈতে এটাও জিকা নাছিল মেসিয়ে তেতিয়ালৈকে তাৰপিছত কি দিছে মেসি's individual brilliance outweighs the importance of collective endeavor in football এটো কেতিয়াও নহয় যে ইন্ডিভিজুৱেল ব্ৰিলিয়েন্স বহুত আছে কিন্তু তাৰ মানে এইটো নহয় যে ইন্ডিভিজুৱেলি ভাল খেলিলে কালেক্টিভ এফৰ্টৰ প্ৰয়োজনীয়তাটো নাইকিয়া হৈ যাব ৰাইট 3 নম্বৰ স্টেটমেন্টটো কি দিছে মেছি's missed penalty in the Copa America final was the sole reason for Argentina's loss sole reason বুলি এই কাৰণে নকওঁ মই কাৰণ পেনাল্টি শুটআউট হলে কিয় গল কাৰণ কোনোবাখিনি টিম এফৰ্টটো লেক কৰিলে টিম এফৰ্ট যদি ভাল হলহেতেন তেতিয়াহলে ডিউৰিং দ্য মেচ টাইম 90 মিনিটৰ ভিতৰতে গল স্কোৰ কৰি কি হৈ থাকিলেহেঁতেন ওপৰত থাকিলেহেঁতেন কিন্তু পেনাল্টি শুটআউট হলে যেহেতু গল গতিকে টিম এফৰ্ট কোনোবাখিনিত লেক কৰিছিল গতিকে মেছি's penalty shoot miss was not only the sole reason not the sole reason for Argentina's loss গতিকে C2 নহয় আৰু D2 কি কৈছে মেছি's retirement from the international football is irreversible irreverse মানে যেটো বস্তু ৰিভাৰ্স কৰিব নোৱাৰি মানে ঘূৰাই ল'ব নোৱাৰি তেনেকুৱাও কোনো কথা নাই কাৰণ তাৰে পিছত ৰিভাৰ্স কৰা হল ডিসিশনটো তাৰে পিছত মেছিয়ে পুনৰ ইন্টাৰনেশ্যনেল ফুটবল খেলিলে আৰু কি হল ফিফা ৱৰ্ল্ড কাপ জয়ী হ'বৰ কাৰণে সক্ষম হল গতিকে যেটো স্টেটমেন্ট 1 দিয়া আছিলে এইটো স্টেটমেন্ট কাৰেক্ট হ'ব বিকজ এতিয়া যদিও বা জিকিছে মেছি কিন্তু সেই সময়ত জিকা নাছিল যেটো সময়ত কোপা আমেৰিকা ফাইনাল হাৰিছিল পেনাল্টি শুটআউট মিছ কৰিছিল হেতু সময়লৈকে মেজৰ ইন্টাৰনেশ্যনেল ট্ৰফি এটাও জিকা নাছিল উইথ আৰ্জেন্টিনা গতিকে স্টেটমেন্ট এ টো হৈ যাব ইয়াতে কারেক্ট আনসার সো এইখিনি কোয়েশ্চন আনসার যিখিনি ইংলিশৰ আছিলে মাত্ৰ 6টা কোয়েশ্চন কিন্তু চাবলৈ গলে বহুতখিনি টাইম টেকিং কাৰণ এটা ডাঙৰ পেছেজ দিয়া আছিল বহুত ডাঙৰ পেছেজ কেইবাটাও পেৰাগ্ৰাফ আমি পঢ়িলো আনসাৰছ খিনি ডিসকাস কৰিলো আই হোপ এইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হল আৰু পেপাৰখন যেহেতু আমাৰ শেষ হোৱা নাই জেনাৰেল নলেজৰ বহুত ডাঙৰ পৰ্শন এটা বাকি আছে তাৰ পিছত ম্যাথছও আছে বাট ম্যাথছটো দেৰিকে ডিসকাস কৰা হ'ব এতিয়া জেনাৰেল নলেজৰ খিনি আপোনালোকৰ কাৰণে লৈ আহিব ৰিমজিম মেমে মই এইখিনিতে এৰিছো আপোনালোকক ইয়াৰে পিছত পুনৰ লগ পাম টেক কেয়াৰ বাই বাই গতিকে এতিয়া আমি যিখিনি জিকেৰ পোৰ্শন আহিছিলে সেই পোৰ্শন খিনি আমি ইয়াতে ডিসকাস কৰিম আৰু কাৰ কিমানটা কাৰেক্ট হল আপোনালোকে চাই ল'ব আৰু অফিচিয়েল আনসাৰ কি ওলালেতো এনেও আমি গমে পাম তেওঁলোকৰ ফালৰ পৰা কোনটো কি দিছে তো প্ৰথমটো ইয়াতে কোৱেশ্চন দিছিলে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি আৰু হেতু আনসাৰ কি হৈ যাব আনসাৰ হৈ যাব ইয়াতে একমাত্ৰ উপন্যাস বুলি ক'লে পদুম কোঁৱৰী ওকে তাৰ পিছৰ কোৱেশ্চনলে আমি আগবাঢ়িছো নেক্সট আমাৰ এটা কম্পিউটাৰৰ ওপৰত কোৱেশ্চন আহিছিলে আৰু সেই কোৱেশ্চনটো ইয়াতে আমাক আমি ইয়াতে যদি চাও কোৱেশ্চনটো ইয়াতে আমাক দিয়া হৈছিলে যে ৰিমোট সেন্সিং ব্যৱহৃত হয় ৰিমোট সেন্সিংত ব্যৱহৃত হয় তো ৰিমোট সেন্সিংত আমি কি ব্যৱহাৰ কৰো NMR অপশন এ ইয়াতে জুনে জুনে দিছিলে কাৰেক্ট হৈছে দ্য নেক্সট কোৱেশ্চন ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ ওপৰত সুধিছিলে যে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি ইয়াতে আমাক এক সেকেন্ড ৰব ইয়াতে আমাক সুধিছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত আৰু সেইখন আনসাৰ কি হৈ যাব ইয়াতে আমাৰ অপশন বি সন্ধ্যা ৰাগ ওকে
নেক্সট ইয়াতে কুৱেশ্যন আমি ইয়াতে যদি চাওঁ, নেক্সট আমাক সুধিছে নোবেল গেছ। আমি আগতেও এইবোৰ কুৱেশ্যন কৰিছো। নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? নোবেল গেছ আমি ইয়াতে যদি চাওঁ, নোবেল গেছ প্ৰথমতে আৱিষ্কাৰ কৰিছিলে উইলিয়াম ৰামছে। অপশ্যন ডি যোনে যোনে দিছে কাৰেক্ট হৈছে যে হু ডিস্কভাৰ্ড নোবেল ডিস্কভাৰ্ড ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য নোবেল গেছ। অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ উইলিয়াম ৰামছে। দেন স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে? তো আমি ইয়াতে ইলেকশ্যন কমিশনাৰ যদি চাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ সুকুমাৰ সেন। এই কুৱেশ্যনটো যদি আপোনালোকে সুকুমাৰ সেন দিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট হৈছে আনসাৰ। দেন নেক্সট সুধিছে অলিম্পিকৰ ওপৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন আছিলে? হু বিকেম দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন। ইয়াতেও অপশ্যন হৈ যাব ডি পি.টি. উষা। কাৰেক্ট আনসাৰ হৈ যাব আমাৰ অপশ্যন ডি পি.টি. উষা। দেন নেক্সট ইয়াতে সুধিছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয়? Which of the following is used as lubricant? Lubricant হিচাপে আমি অকল ইয়াতে যদি চাওঁ আমি গ্ৰাফাইট ইউজ কৰো। অপশ্যন এ। অ'কে, দ্য নেক্সট কুৱেশ্যন কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফাৰেন্স বা যিটোক UPI বুলি কওঁ সেইটো ইন্ট্ৰডিউচ কৰিছিলে 2016ত। অ'কে, ইন হুইচ ইয়াৰ ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ দ্য ইউনিফাইড পেমেণ্ট ইণ্টাৰফাৰেন্স অৰ UPI? অপশ্যন যদি বি কৰিছিলে আপোনালোকে কাৰেক্ট হৈছে 2016 হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন আহোমৰ ওপৰত সুধিছে যে স্বৰ্গদেউ চুলিকফা বা যাক আমি স্বৰ্গদেউ ৰত্নধ্বজ সিংহ নামেৰে জানো, কোনটো নামেৰে জনাজাত আছিল? বাই হোৱাট স্বৰ্গদেউ চুলিকফা অৰ স্বৰ্গদেউ ৰত্নধ্বজ সিংহ known as? চুলিকফা আছিলে আহোম নেম, ৰত্নধ্বজ সিংহ আছিলে তেওঁৰ হিন্দু নেম। আৰু তেখেতে মই কৈছিলো যে বহুত কম বয়সত ৰজা হৈছিলে, সেইটো কাৰণে তেখেতক লৰা ৰজা বুলি জানো। অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ। দেন অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয় হৈছে, অৰ্থাৎ ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আছাম? অসমৰ পৰা অলিম্পিক বঁটা বিজয় হয় অপশ্যন ডি লভলীনা বৰগোহাঁই। দেন আলোক বৰ্ষ কিহৰ একক হয়? লাইট ইয়াৰ আমি যদি চাওঁ সেইটো এটা আমাৰ দূৰত্বৰ একক হয়। অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ। ঠিক আছে, যদি অপশ্যন এ কৰিছে আপোনালোকৰ কাৰেক্ট হৈছে। নেক্সট কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন হয়? যে which is the largest tributary of the Brahmaputra river? অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ সোৱণশিৰি। অ'কে, সোৱণশিৰি। দেন কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছে? ৰসৰাজ লগতে কি আছিলে সাহিত্যৰথী কৈছিলো কোনটো অনুষ্ঠানে? যিখন আমাৰ অসম সাহিত্য সভা হৈছিলে। আৰু ইয়াতে অসম সাহিত্য সভা বুলি ক'লে আমি আৰু চাব নালাগে ক'ত, অপশ্যন এতে আছে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। নেক্সট ইয়াতে কি সুধিছিলে, এতিয়া বুকলেট অনুযায়ী কুৱেশ্যনবোৰ বেলেগ বেলেগ হ'ব নাম্বাৰ, খালি আপোনালোকে আনসাৰটো মিলাই চাব শুদ্ধ হৈছে নে নাই। দেন চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিলে? লাষ্ট যে আমি মেৰাথন ক্লাছ কেইটা কৰিছিলো তাৰ পৰা কিন্তু বহুতটা কুৱেশ্যন আহিছে যদি আপোনালোকে চাই। তো চিপকো আন্দোলন ইয়াতে আমি জানো কিহৰ কাৰণে জড়িত হয়, যে দ্য চিপকো মুভমেন্ট ৱাজ লঞ্চ ফৰ দ্য প্ৰটেকশ্যন অফ, সেইটো আছিলে ফৰেষ্ট, অৰ্থাৎ বননিৰ কাৰণে ফৰেষ্টৰ কাৰণে। অপশ্যন চি। দেন তলৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিলে? হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম? কি কৈছিলো আমি, কি পঢ়িছিলো? অপশ্যন চি অচ্যুত লহকৰ। অ'কে, অচ্যুত লহকৰক আমি ভ্ৰাম্যমান থিয়েটাৰৰ জনক হিচাপে জানো, হয়নে? তাৰ পিছৰটো কুৱেশ্যন ইয়াতে আমাক সুধিছে, আমি ইয়াতে 16 নম্বৰৰ কুৱেশ্যনৰ ফালে যাওঁ। দ্য গ্ৰীণ প্লেনেট ইন দ্য সোলাৰ চিষ্টেম ইজ, অৰ্থাৎ সৌৰজগতৰ সেউজ গৃহ বুলি ক'লে কোনটোক কওঁ? মাৰ্চ যদি দিছে ভুল হ'ব, মাৰ্চ আমি ৰেড প্লেনেট বুলি জানো। গ্ৰীণ বুলি ক'লে কি হ'ব? ইউৰেনাছ। অপশ্যন বি হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ। দেন ইয়াতে নেক্সট আমাক আকৌ সোধা হৈছে, নেক্সট আমি ইয়াতে যদি চাওঁ, নেক্সট আমাক সুধিছে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ আছিল। হোৱাট ৱাজ দ্য নেম অফ দ্য মেস্কট অফ 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী? আৰু অপশ্যনটো কি হৈ যাব? শুভংকৰটো আছিলে অপশ্যন বি ৰংমন। ঠিক আছে, দেন নেক্সট ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে। Which of the following is the plant important in sericulture? Sericulture বা ৰেচম শিল্পত আমি নুনি। অপশ্যন ডি বা আমি কি হয় মালবেৰী, এইটো আমাৰ মেইন, এইটো হ'ব আমাৰ মানে কাৰেক্ট আনসাৰ। দেন লাচিত দিৱস কেতিয়া পালন কৰা হয়? লাচিত দিৱস ইজ বিং চেলিব্ৰেটেড অন হুইচ ডে? সকলোৱে জানে 24 নৱেম্বৰ। তো অপশ্যন এ হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছো। ইয়াতে নেক্সট আমাক সোধা হৈছে
লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ ওচৰত আছে? হু হেজ দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা? কোন হ'ব ৰাষ্ট্ৰপতি? তো ৰাষ্ট্ৰপতি হলে হৈ যাব অপশ্যন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ। দেন ইয়াতে নেক্সট আমাক সোধা হৈছে যে পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বা কেডেটক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? নেশ্যনেল ডিফেন্স একাডেমী পুনেত ইয়াতে আমাক সুধিছে দ্য বেষ্ট কেডেট অফ দ্য নেশ্যনেল ডিফেন্স একাডেমী যিটো পুনেত আছে ইজ awarded with a medal name after which brave son of Assam? তো তেনেকে আমাক যিকেইটা অপশ্যন ইয়াতে দিয়া হৈছে শুক্লধ্বজ, চুলিকফা, কুশল কোঁৱৰ, লাচিত বৰফুকন, আমি নিজেও যদি নাজানে এটা অনুমান কৰি দিব পাৰো কোন হয় লাচিত বৰফুকন, আৰু যদি দিছে অপশ্যন ডি লাচিত বৰফুকন, আপোনালোকৰ আনসাৰটো কাৰেক্ট হৈছে, শুদ্ধ হৈছে। দেন অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ, একেবাৰে ইজি, যে অসমৰ লগত কোনে ফৰেইন ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কোনে শ্বেয়াৰ কৰে? বি স্কুৱেৰ, ভূটান এণ্ড বাংলাদেশ, ৰাইট? তো অপশ্যন এ হৈ যাব বাংলাদেশ আৰু ভূটান, হয়নে? নেক্সট অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? অৰ্থাৎ আইৰন মেন বুলি যদি চাওঁ টনি ষ্টাৰ্কটো নহয় আমাৰ অসমৰ, তেতিয়াহ'লে কি হ'ব? কাক আমি জানো লৌহ মানৱ বুলি? বিষ্ণুৰাম মেধি, অপশ্যন বি হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ। ওকে, নেক্সট কুৱেশ্যন ইয়াতে আমাক সুধিছিলে যে which among the following is the smallest unit in an image in a computer system? অৰ্থাৎ আমি যিকোনো কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম এককটো হৈছে অপশ্যন বি পিক্সেল, ৰাইট? পিক্সেল দিছিলে আপোনালোকে। দেন নেক্সট সুধিছিলে লাফিং গেছৰ লাফিং গেছ কি হয়? অৰ্থাৎ লাফিং গেছ, হোৱাট ইজ লাফিং গেছ? লাফিং গেছ মানে কি? নাইট্ৰাছ অক্সাইড, আৰু নাইট্ৰাছ অক্সাইড আছে আমাৰ অপশ্যন এ। তো নেক্সট আমাক ইয়াতে সুধিছিলে যে চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিলে? আনসাৰ কি হৈ যাব? কোচ কিংডমৰ যিগৰাকী ফাউণ্ডাৰ আছিলে বিশ্বসিংহ, যাক বিশু বুলিও জানো, তেখেতে, অৰ্থাৎ অপশ্যন চি হৈ যাব কাৰেক্ট আনসাৰ। গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি হয়? নেম দ্য প্লেচ ৱেৰ বুদ্ধিষ্ট বিলিভ গৌতম বুদ্ধ এটেইন পৰিনিৰ্বাণা আফটাৰ হিজ ডেথ। ক'ত তেখেতে পৰিনিৰ্বাণ লাভ কৰিছিলে? আনসাৰ হৈ যাব অপশ্যন বি কুশীনগৰ। দেন নেক্সট কুৱেশ্যন 72, সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিলে বা ৰাজকবি কোন আছিলে? হু ৱাজ দ্য কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্ত? অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ হৰি সেন, যোনে কি হয় এলাহাবাদ প্ৰশস্তিও যোনে কম্পোজ কৰিছিলে, ৰচনা কৰিছিলে। ওকে, নেক্সট আমি সমুদ্ৰগুপ্তৰ কুৱেশ্যনটোৰ পিছত আমি এইফালে আগবাঢ়িছো। নেক্সট কুৱেশ্যন আমাক সুধিছে অসমীয়া পৰ্দাৰ অভিনেত্ৰী, প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল? অৰ্থাৎ আইদেউ বুলি ক'লে, আইদেউ সন্দিকৈ বুলি ক'লে তেওঁৰ নামৰ মাজত এটা আছিলে, সেইটো কি হয়? আইদেউ নীলাম্বৰ সন্দিকৈ, অপশ্যন বি এ হৈ যাব কাৰেক্ট আনসাৰ নীলাম্বৰ। দেন 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিলে? ইন 1923 বাই হুম ৱাজ দ্য স্বৰাজ পাৰ্টি ফাউণ্ডেড? স্বৰাজ দল কোনে গঠন কৰিছিলে? মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস, অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ। দেন আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কি কাম আছিলে? এইটো খুব সম্ভৱ লাই মেকুৰীৰ যি আমাক যিহেতু সুধিছে, খুব সম্ভৱ তেওঁৰ কামটো খাদ্যৰ সোৱাদ লোৱা আছিলে। ওকে, তো এইটোৱে আমি ফাইনেল আনসাৰ কি ওলালে গম পাম বাৰু একজেক্টলি কি হ'ব। নেক্সট ইয়াতে সুধিছে যে নেক্সট আমাক সোধা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? নাইট যিটো ছাৰ বুলি ব্ৰিটিছসকলে দিয়া উপাধি হয়, সেইটো হয় জালিয়ানৱালাবাগৰ যি গণহত্যা হৈছিলে, হত্যাকাণ্ড হৈছিলে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 1919 চনত, সেইটোৰ প্ৰতিবাদত। দেন আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ আছিলে, শেষৰ ৰণ কোনটো আছিলে? শেষৰ ৰণ আছিলে ইটাখুলিৰ ৰণ 1882, অপশ্যন চি। ওকে, গদাধৰ সিংহৰ সময়ত হৈছিলে। তাৰ পিছৰ কুৱেশ্যনটো ইয়াতে সুধিছে যে 1925 চনত লেবাৰ স্বৰাজ দল কোনে গঠন কৰিছিলে? তো লেবাৰ স্বৰাজ দলৰ গঠন কৰাৰ কথা হলে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ কাজী নজৰুল ইছলাম। দেন নেক্সট কুৱেশ্যন কোমকন্তং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক? আৰু ইয়াতে আনসাৰ হৈ যাব অপশ্যন এ, তাৰ মানে ৰাভাসকলৰ। দেন কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে? নাগালেণ্ড 1963, অৰ্থাৎ চি, অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ 1963 অসমৰ পৰা পৃথক হৈছিলে। পিছৰ কুৱেশ্যনটো সুধিছে হু এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে। ওকে, দেন নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে? ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল বুলি ক'লে অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ উইলিয়াম বেন্টিং। ওকে,
অপশ্যন চি উইলিয়াম বেন্টিংক আছে তো তেখেত হ'ব দেন কামৰূপৰ প্ৰথম গৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিলে কামৰূপত প্ৰথম আক্ৰমণ কৰিছিলে ইয়াতে আমি যদি চাওঁ বক্তিয়াৰ খিলিজি 1206 তাৰ মানে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰ কুৱেশ্যনটোৰ ফালে আগবাঢ়িছো স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিলে 1906ত ইউজ কৰিছিলে আৰু সেশন আছিলে কেলকাতা কলিকতা অপশ্যন বি হ'ব শুদ্ধ উত্তৰ দেন ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে প্ৰভাকৰ বৰ্ধন আৰু অপশ্যন এ হ'ব শুদ্ধ উত্তৰ প্ৰভাকৰ বৰ্ধন আছিলে তাৰ পিছৰ কুৱেশ্যনটো ইয়াতে আমাক সুধিছে হিন্দু মহাসভা যি 1915ত গঠন হৈছিলে প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত কৰা হৈছিলে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ হৰিদ্বাৰত প্ৰথম আয়োজন কৰা হৈছিলে দেন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে পুনৰ নিৰ্মাণ কৰিছিলে তো আমি ইয়াতে যদি চাওঁ ৰজা বুলি ক'লে নৰনাৰায়ণ আৰু কোনে ছুপাৰভাইজ কৰিছিলে শুক্লধ্বজ চিলাৰায় তো ইয়াতে আমি যদি চাওঁ দুটাই আছে তো আমি ইয়াতে আনসাৰ কিট চাই ল'ম নৰনাৰায়ণে হ'ব মোষ্ট প্ৰবেবলি কাৰণ তেওঁৰ সময়ত তেওঁ যিহেতু ৰজা আছিলে তো অপশ্যন চি ইয়াতে আমি কাৰেক্ট কৰিব পাৰো দেন শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে এডিআৰিত আহিছিলে বুঢ়ীমাকৰ নাম এইবাৰ মাতৃৰ নাম আৰু তেখেতৰ মাতৃৰ নাম আছিলে সত্য সন্ধা খেৰহুতি হলে তেখেতৰ আইতাকৰ নাম হ'ব হয়নে নেক্সট কুৱেশ্যন ইয়াতে সুধিছে এইটোতো আমি পঢ়িলো দেন ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল ইয়াতে বহুতে উইলিয়াম হকিন্স দিছে বাট উইলিয়াম হকিন্স যেতিয়া আহিছিল তেতিয়া আকবৰ নাছিলে 1609ত আহি পাইছে তো তেতিয়া আছিলে কোন জাহাংগীৰহে আছিলে তো ৰাণী এলিজাবেথ বুলি ক'লে আৰু আকবৰ বুলি ক'লে জন মিল্ডেন হল আহিছিলে অলমষ্ট 1599 মানত ওকে তো জন মিল্ডেন হল বুলি ক'লে হ'ব অপশ্যন চি কাৰেক্ট আনসাৰ হৈ যাব ইয়াতে আমাৰ দেন নেক্সট আসাম এছচিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিলে 1905ত ডিব্ৰুগড়ত আয়োজন কৰা হৈছিলে তো অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আমাক ইয়াতে সুধিছিলে যে স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিলে অপশ্যন চি ছাৰ আকবৰ হাইদাৰী আছিলে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাজ্যপাল ঠিক আছে তাৰপাছত আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণ সুধিছে তাৰ আগত আৰু এটা কুৱেশ্যন আছে যে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিলে আনসাৰ হৈ যাব অপশ্যন বি গোমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে 326 কিমান বিচি অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 326ত ওকে দেন নেক্সট ইয়াতে সুধিছে যে আমাক নেক্সট এটা কুৱেশ্যন ক'ত গ'ল কুৱেশ্যনটো ওকে দ্য ফেমাছ ত্ৰিমূৰ্তি সদাশিৱ ইজ এ পাৰ্ট অফ হুইচ এমং দ্য ফলোয়িং কেভছ অফ ইণ্ডিয়া অৰ্থাৎ ত্ৰিমূৰ্তি বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ অপশ্যন চি হৈ যাব কাৰেক্ট আনসাৰ এলিফেণ্টা ক'ত আছে মহাৰাষ্ট্ৰ মুম্বাই অৰুণোদয়ৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে নাথান ব্ৰাউন অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ ডক্টৰ নাথান ব্ৰাউন নেক্সট সুধিছে গান্ধী ইৰুইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিলে আইন অমান্য আন্দোলন অৰ্থাৎ গান্ধী ইৰুইন পেক্ট অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ চিভিল ডিছঅবিডিয়েন্ট মুভমেন্টৰ লগত জড়িত কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ ঋগ বেদত পাওঁ ৰাইট নেক্সট কুৱেশ্যন ইয়াতে আমাক সোধা হৈছে নেক্সট আমাক ইয়াতে সুধিছিলে অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱা অৰ্থাৎ অপশ্যন বি তেখেতৰ জন্মদিন হিচাপে পালন কৰা হয় আৰু লাষ্ট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰে সেইটো আছিলে ফৰৱাৰ্ড ব্লক অৰ্থাৎ অপশ্যন চি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ আৰু এইখিনি আছিলে জিকেৰ কুৱেশ্যন জিকেৰ পাৰ্ট আই হোপ আপোনালোকৰ এক্সাম ভাল হৈছে আৰু কোনোবাৰ যদি মানে নাম্বাৰ আপোনালোকে কাউণ্ট কৰি চাব কিমান আহিছে যদি বেয়াও হৈছে ভাগি নপৰিব কাৰণ সুযোগ পুনৰাই আহিব চেষ্টা কৰি যাওক কষ্ট কৰি যাওক আৰু এক্সামবোৰ দিব লাগে এক্সামবোৰ দি থাকিব পোৱা নোপোৱাটো পিছৰ কথা এক্সাম দিলে এক্সপিৰিয়েঞ্চ হয় গতিকে আপোনালোকে এক্সামবোৰ দিব ওকে চ' মই আশা কৰিছো ভাল হৈছে বুলি সকলোৰে তো আজি ইয়াতে এৰিছো কুৱেশ্যন পেপাৰখন চাব এবাৰ কিমান আহিল আপোনালোকৰ থেংক ইউ so much